নমস্কাৰ, মই সুজিত শইকীয়া। আজি আমি দেখাম এটা এনেকুৱা কম ৰেঞ্জৰ কাপোৰৰ ওপৰত। মানে এইটো কাপোৰটো এনেই বেছি দামে হয়, কিন্তু আমি কম ৰেঞ্জৰ পৰা এইটো আপোনালোক এতিয়া বেছি ৰেঞ্জৰ পৰা দেখাম। ইয়াত অফাৰ আছে, যে যথেষ্ট পৰিমাণে ইয়াত অফাৰ দিয়া হৈছে। প্ৰথমতে মই এইটো দেখাম। ইয়াৰ পৰা আৰম্ভ কৰিম। এইটো কালাৰ, ইয়াত যথেষ্ট অফাৰ ৰখা হৈছে, চাই থাকিব। কাপোৰটো গোটেই গাত এনেকৈ বুটাৰে কাম কৰা থাকিব। এইটো ছেট আহিব মাত্ৰ 450 টকা, মাত্ৰ 450 টকা। এইটো হ'ব আচলৰ ডিজাইন। এইটো চাব, এইটো আচলৰ ডিজাইনটো হ'ব। আৰু মই ছাইড পটিকেইটাও দেখাই আছোঁ। এইকেইটা হ'ব ছাইড পটি, এইকেইটা ছাইড পটি হ'ব। আৰু গোটেইটো গাত থাকিব এনেকৈ, এইটো গোটেইটো গাত থাকিব, চাই ল'ব। গোটেইটো গাত থাকিব এনেকৈ ডিজাইনটো। আৰু মই ইয়াৰ মেখেলাখনো দেখাই আছোঁ। এইখন হ'ব মেখেলাখন। মেখেলাখনো যথেষ্ট ওপৰলৈকে ইয়াৰ কাম কৰা থাকিব। এইখন হ'ব মেখেলাখন। এতিয়া মই অন্য কালাৰ এটা দেখাম। দামটো মই আকৌ কৈছোঁ, এইটো হ'ব 450 টকা, মাত্ৰ 450 টকা। এনেই ইয়াৰ দামটো আছে আপোনাৰ 800 টকা। কাপোৰটোৰ দামটো হয় 800 টকা। এইটো গৰমত পিন্ধিবৰ কাৰণে খুবেই ভাল হ'ব, আৰামদায়ক কাপোৰ হ'ব এইটো। নেক্সট মই অন্য আৰু এটা কালাৰ দেখাম। এইটো এটা কালাৰ হ'ব। মই আৰু খুলি নেদেখাওঁ। এইটো এটা কালাৰ, আৰু এনেই 3-4টামান কালাৰ আছে। নেক্সট মই হোৱাইটত এটা দেখাম। এইটো এটা ছেট হোৱাইটত। মই পাৰিলে মই ৰেডতো বেলেগ কালাৰটো দেখাই আছোঁ, এইটো দেখাই আছোঁ। এইটো এটা কাপোৰ, এইখন মেখেলাখন। কাপোৰটো এইটো ৱাছ কটন হয়। এইটো কাপোৰটো একেবাৰে ছফ্ট হয়, একেবাৰে ছফ্ট হয়। আৰু ইয়াত ফিক্স বৰ্ডাৰ থাকিব এনেকৈ। এইটো দেখিছে, এইটো ফিক্স বৰ্ডাৰ দিয়া থাকিব। আৰু এইটো হ'ব আচলৰ ডিজাইনটো। এইবিলাক নামঘৰ মন্দিৰলৈ যাব খুবেই ভাল হ'ব। ইয়াৰ মই দামটো কৈ গৈছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখনো যথেষ্ট ওপৰলৈকে ইয়াৰ কাম কৰা আছে। আৰু মই ব্লাউজ পিচটো দেখাই আছোঁ। এইটো হ'ব ব্লাউজ পিচৰ হাতত যাব। এইটো ব্লাউজ পিচৰ হাতত যাব। আৰু গোটেই ব্লাউজটো আহল বহল যথেষ্ট ডাঙৰ দীঘল হ'ব। মই ইয়াৰো দুটামান কালাৰ দেখাই আছোঁ। নেক্সট এইটো এটা কালাৰ চাব। কাপোৰটো একেবাৰে আৰামদায়ক হয়। যিয়ে এবাৰ পিন্ধিব তেওঁ মোৰ কথাটো মনত কৰিব লাগিব। এইটো কাপোৰ আহিব আজি মাত্ৰ 650 টকা, মাত্ৰ 650 টকা হ'ব। আৰু ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে মই আকৌ কৈছোঁ, ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে এইটো আহিব মাত্ৰ 600 টকা, মাত্ৰ 600 টকা হ'ব। এইটো আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে মাত্ৰ 600 টকা হ'ব, বাকী 650। আৰু এইটো আপোনালোকে মই এইটো একেবাৰে দাবী কৰি ক'ব পাৰোঁ, এইটো যিকোনো আপোনালোকে ৰিটেইল কিনক, এইটো আপোনালোকে 1100 টকাত কিনিব লাগিব। কাপোৰটো একেবাৰে ছফ্ট হয়, বহুতেই আৰামদায়ক হয়। এইটো আপোনালোকে যিয়ে পিন্ধিব তেওঁ মোলৈ নিশ্চয় কমেণ্ট কৰিব পাৰিব। আমিতো দেখালোৱে। এতিয়া মই কালাৰ আৰু এটা দেখাম। এইটো এটা কালাৰ, ৰেড কালাৰ। ইয়াত 4-5টা কালাৰ আছে। মই এইটোৰো 3টা কালাৰ দেখালোঁ। এইবাৰ অন্য আৰু মই এটা বেলেগ ডিজাইন দেখাই আছোঁ। এইটো এটা ডিজাইন দেখাই আছোঁ। এইটো এইখন চাদৰখন হয়, চাই ল'ব। এইটো হ'ব আচলৰ ডিজাইনটো। আৰু এইকেইটা ছাইড পটি হ'ব, এইকেইটা ছাইড পটি দিয়া আছে। আৰু এইটো গোটেইটো আচলৰ ডিজাইনটো। এইটো চাই ল'ব, এইটো গোটেইটো এনেকৈ দিয়া থাকিব। এতিয়া মই ইয়াৰ মেখেলাখন দেখাই আছোঁ। এইখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখনৰ ওপৰলৈকে ইয়াৰ কাম কৰা থাকিব। এইখন মেখেলাখন। ব্লাউজ পিচটো মই দেখাই আছোঁ এতিয়া। এইটো হ'ব ব্লাউজ পিচ। ইয়াত এইটো বৰ্ডাৰ যাব, বাকী গোটেইটো শুকা হ'ব এনেকৈ। ইয়াৰ মই আৰু এটা পিচ খুলি দেখাম। এইটো এটা মই খুলি দেখাই আছোঁ। এইটো এটা এনেকুৱা হ'ব। এইটো এটা চাব, যদি ভাল লাগে স্ক্ৰীনশ্বটটো লৈ ল'ব আৰু সোনকালে পঠাব, নহ'লে আমাৰ কিছু অসুবিধা আহি পৰে। নেক্সট এইটো এটা থাকিব। এইটো এটা ডিজাইন দেখাম। এইটো চাব, এইটো হৈছে ৱাছ কটন। এইটো থাকিব আচলৰ ডিজাইনটো। এইটো চিলভাৰ গুণাৰে কাম কৰা আছে ইয়াত। আৰু গোটেইটো এনেকৈ থাকিব। এইটো চিলভাৰ গুণাৰে কাম কৰা থাকিব। এইটো হ'ব আচলৰ ডিজাইনটো। আৰু এইকেইটা হ'ব ছাইড পটি।
এইকেইটা ছাইড পটি হ'ব। আৰু এটা কথা পাহৰি গৈছিলোঁ, এইটো দামটো কোৱা নহ'ল। এইটো আহিব মাত্ৰ 600 টকা, মাত্ৰ 600 টকা হ'ব। ইয়াৰ মই ডিজাইন যিকেইটা দেখালোঁ এইটো 600 টকা হ'ব যোৰাটো। নেক্সট মই এইটো এটা ব্লেকত দেখাম এইবাৰ, ব্লেক কালাৰত দেখাই আছোঁ। এইটো ৱাছ কটনে হয়। এইটো এটা চাব, ইয়াৰ কালাৰ যথেষ্ট কালাৰ থাকে। এইটো এনেকৈ থাকিব, এইটো গাত এইটো হ'ব। এইকেইটা দাম আহিব মাত্ৰ 750, 750 টকা হ'ব। মই নেক্সট ইয়াৰ বেলেগ এটা কালাৰো দেখাই আছোঁ। নেক্সট মই এইটো এটা ডিজাইনত দেখাম। ইয়াৰ চাদৰখন হ'ব এখন। চাব ডিজাইনটো, ইয়াত সৰু সৰু বুটাৰে কাম কৰা থাকিব। এইটো গোটেই গাটো সৰু সৰু বুটাৰে কাম কৰা থাকিব গোটেই গাটোত। আৰু ইয়াৰ ছাইড পটিকেইটাও চাই ল'ব, ছাইড পটিকেইটা অকণমান বেলেগ হয়। ইয়াৰ ছাইড পটিকেইটা এইটো মিৰি ডিজাইনৰ ছাইড পটি দিয়া আছে। এইকেইটা হ'ব ছাইড পটি। এই ছাইড পটি লগোৱাৰ পিছত সঁচাকৈ ভালেই লাগিব। আৰু কাপোৰটো একেবাৰে আৰামদায়ক হওক, গৰম দিনৰ কাৰণে পিন্ধিবৰ কাৰণে খুবেই ভাল হ'ব। এইখন মেখেলাখনো যথেষ্ট সুন্দৰ ৰূপত বনাইছে মেখেলাখন। এইখন হ'ল মেখেলাখন, মই তলৰ পৰা দেখাইছোঁ। এইখন মেখেলাখন হ'ব। আৰু ব্লাউজ পিচটো হ'ব এইটো ব্লাউজৰ পটি যাব, আৰু বাকী গোটেইটো উকা হ'ব। ইয়াৰ আমি এটা কালাৰে দেখালোঁ, বেলেগ কালাৰে দেখাম, কিন্তু মই প্ৰাইচটো কৈছোঁ এইটো আহিব 850 টকা, মাত্ৰ 850 টকা। মই নেক্সট এইবাৰ হোৱাইটত এটা দেখাম। এইটো হৈছে কেঁচাপাত কটন। হোৱাইটত এইটো কেঁচাপাত কটন। কাপোৰটো মই কেঁচাপাত কটন আগতে দেখাইছিলোঁ, কিন্তু এইটো মই দেখাৰ কাৰণ আছে, কাৰণ আগত কেঁচাপাত কটনৰ দামটো অকণমান বেলেগ আছিলে। এতিয়া মই কিছু অফাৰত দি দিছোঁ, সেয়ে মই কেঁচাপাত কটনটো মই আকৌ লৈ আহিছোঁ আজি বগাত। এইটো আগত বিক্ৰী হৈছিল 1000 টকা, এতিয়াও বহুতে বিক্ৰী কৰি আছে 1200 টকা। কিন্তু মই ইয়াক আজি অফাৰত লৈ আহিছোঁ মাত্ৰ 600 টকাত। মাত্ৰ 600 টকাত কেঁচাপাত কটনৰ এইটো লৈ আহিছোঁ। একেবাৰে ছফ্ট হয় কাপোৰটো। আৰু মই ইয়াৰ ছাইড পটিকেইটাও দেখালোঁ, এইকেইটা ছাইড পটি হ'ব। এইটোৰ আমাৰ হাতত যথেষ্ট কালাৰ আছে, বেলেগ বেলেগ কালাৰ আছে। আৰু যদি মই ইয়াত দেখাই থকাৰ ভিতৰত কালাৰ কিবা ভাল লাগিছে স্ক্ৰীনশ্বটটো দি দিব। আৰু যিসকলে আমাৰ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু কাৰোবাৰ কিবা এডভাইচ থাকিলে আমাক ক'ব। আৰু কালাৰবিলাক বেলেগ চাব বিচাৰিলে আমাৰ হোৱাটছআপ নম্বৰত আছে, হোৱাটছআপ নম্বৰটোৰ লগত যোগাযোগ ৰাখিব। সেয়ে আজি আমাৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ।